ছাত্রছাত্রীসকল আমি যোৱা ভিডিঅ'টোত 2.3 1 আৰু 2 নম্বৰ প্ৰশ্নকেইটা আলোচনা কৰিছোঁ গতিকে এতিয়া আজি আমি সমাধান কৰিম 2.3 টু 2.3 ইয়াৰে 3 নম্বৰ প্ৰশ্নটো আৰু ইয়াৰ পৰা যিমানখিনি পাৰো এটা ভিডিঅ'ত আমি আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা আৰু মোৰ মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে যদি 2.3 1 নম্বৰৰ 6টা আৰু 2 নম্বৰৰ 3টা যদি চাব বিচাৰা তেতিয়াহ'লে মোৰ ভিডিঅ'টোৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰা গতিকে আছোন আমি 3 নম্বৰটোত কি কৈছে চাও চোৱা ইয়াতে 3 নম্বৰটোত কৈছে যদি দুটা শূন্য 5/3 ৰুট আৰু -5/√3 তেন্তে thrice x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 বাকি শূন্য দুটা উলিয়াব দিছে কি কৈছে বুজি পাইছা নে তোমালোকে দুবাৰ নহয় তিনিবাৰ চাৰিবাৰ কৈ মাতি ল'বা কি বুলি কৈছে যে এটা দিয়া আছে আমাৰ +5/3 ৰুট আৰু এটা দিয়া আছে -√5/3 গতিকে এটোৰ পৰা আমি শূন্য দুটা উলিয়াব লাগিব গতিকে আমাৰ শূন্য দুটা উলিয়াই লও প্ৰথমতে চোৱা 2.3 3 নম্বৰটো ইয়াত চোৱা বা দিয়া আছে ইয়াত শূন্য দুটা কি দিয়া আছে এটা দিয়া আছে +5/√3 আৰু এটা -5/√3 গতিকে এইটো 5/3 ৰুট বা 5/3 ৰুট গতিকে তাৰে পিছত চোৱা এতেকে আমি এনেকৈ লিখিব পাৰো এতেকে x + √5/3 আৰু এটা x - √5/3 এনেকৈ লিখিব পাৰো ইয়াৰ পৰা আমি কি পালো a + b a - b তেতিয়াহ'লে আমি কি লিখিব পাৰো a + b আৰু a - b হলে আমি কি লিখিব পাৰো a² - b² হয়নে লিখিব পাৰো নে নাই আমি এটো a² - b² হলে এটো ভাঙি দিয়া x² - 5 টো আৰু ৰুটটো ক্যান্সেল হৈ যাব কি হ'ব 5/3 হ'ব গতিকে আমি এটো gx টো পালো হয়নে এতিয়া আমি gx এৰে px ক হৰণ কৰিম 5/3 বহাই লৈ ইয়াতে হৰণ কৰিম আমাৰ মূল ভ্যালুটো কি দিয়া আছে চোৱা ইয়াতে দিয়া আছে চোৱা thrice x to the power 4 plus thrice x cube minus 2x square minus 10x minus 5 এটুক আমি হরণ করি thrice x to the power 4 তোমালোকে কিতাবত চাই উঠাই লবা plus 6x cube minus twice x square minus 10x minus 5 গতিকে প্ৰথমতে আমি কিমান বাৰ দিম চোৱা ইয়াতে প্ৰথমতে আমি এইটোহে মিলাব লাগে হয়নে বাকি এটা তো মাথা মাৰিব নালাগে তোমালোকে প্ৰথমতে এইটো মিলাবা ইয়াতে x স্কয়াৰ আছে ইয়াতে এটা কি কম আছে ইয়াতে এটা 3 বেছি আছে হয়নে ইয়াতে x স্কয়াৰ ইয়াতে x টু দি পাৱাৰ 4 গতিকে আমি ইয়াতে thrice x স্কয়াৰ বাৰ দিম thrice x স্কয়াৰ বাৰ দিলে ইয়াতে তোমালোকে সাইডত কৰি লবা thrice x স্কয়াৰৰ লগত কি পূৰণ হ'ব x স্কয়াৰ - 5/3 এই গোটেইখিনি পূৰণ হৈ যাব গতিকে thrice x স্কয়াৰ হলে কি হ'ব thrice x টু দি পাৱাৰ 4 - 3 * 5/3 গতিকে 3 ক্যান্সেল কিমান থাকিল thrice x to the power 4 - 5 থাকিল হয়নে গতিকে ইয়াতে আমি thrice x to the power 4 দিম আৰু -5 টো ইয়াতে বহিব হয়নে ও সৰি -5 -5 ৰ লগত কি হ'ব -5 x স্কয়াৰ হ'ব thrice x স্কয়াৰ লগত thrice x to the power 4 আৰু ইয়াতে থাকিল কি 5 ইয়াতে 5x স্কয়াৰ টো ইয়াতে বহিব গতিকে চোৱা ইয়াতে মাইনাস আছে যদি ইয়াতে মাইনাস হ'ব চাবা এতিয়া এটো প্লাস আছিল এটো মাইনাস ধৰিলো আমি এটো ক্যান্সেল হল তোমালোকে 6x কিউব টো নামায় না এটো মাইনাস আছে এটো প্লাস ধৰিলে এটো মাইনাস আছে এটো যদি আমি প্লাস ধৰু কিমান হ'ব আগতে দুটা মাইনাস হলে কি হ'ব প্লাস thrice x স্কয়াৰ হৈ যাব -10x - 5 হয়নে এতিয়া চোৱা আমি এটো মিলাব লাগে এটোহি মিলাব লাগে আমি গতিকে ইয়াতে আছে x স্কয়াৰ ইয়াতে আছে 6x কিউব নিশ্চয় প্লাস আছে প্লাস দিম 6 এটা বহাইলম x এটা বেছি আছে 6x হলে ইয়াতে হ'ব 6x কিউব আকৌ তোমাৰ ইয়াতে চোৱা
6x দি x² - 5/3 আমি পূরণ কৰিব লাগিব দুটাক তো 6x³ হ'ব মাইনাস 6 * 6x * 5/3 গতিকে 3 2 গুণ 6 5 2 গুণ কিমান হ'ব 10 হয়নে 5 2 গুণে 10 10x তার পিছত চাবা ইয়াতে ৰৈ গ'ল এটো মাইনাস প্লাস আছিল এটো মাইনাস আছিল এটো মাইনাস আছিল মাইনাস প্লাস হৈ গ'ল এটো ক্যান্সেল এটো ক্যান্সেল থাকিব 3x² - 5 গতিকে এবাৰ আমাৰ ইয়াতে কি আছে স্কয়ার আছে হয়নে নহয় এতিয়া আমি তিনিবাৰ দিম তিনিবাৰ দিলে কি হ'ব যে তিনিবাৰ দিলে x² - 5/3 হলে এটো কি কৰিম আমি এই 3x² হ'ব হয়নে গতিকে আমি ইয়াতে প্লাস তিনিবাৰ দিম 3x² হল -3 * 5/3 এই 3 3 ক্যান্সেল থাকিব কি 5 গতিকে আমি 3x² - 5 এটো মাইনাস হলে প্লাস হৈ যাব ক্যান্সেল এটো প্লাস আছিল এটো মাইনাস হৈ যাব এটো ক্যান্সেল গতিকে ইয়াতে 0 ওলাল এতেকে সোয়া এতেকে 3x⁴ plus 6x³ minus twice x² minus 10x minus 5 is equal to 0 এতিয়া আমি এটুত কি কৰিব লাগিব যে px is equal to gx into qx plus rx এটো আমি ফর্মুলা বহাব লাগিব গতিকে সোয়া আমি এটোৰ পৰা কি পালো এটা x² minus 5/3x আকৌ আৰু qx টো কি পালো 3x² plus 6x plus 3 আৰু আমি rx টো কিমান পালো 0 হয়নে গতিকে সোয়া এইখিনি আমি কৰিম ইয়াতে আমি x² minus 5/3 টো ৰাখি থম এটো আমি উৎপাদক বিশ্লেষণ কৰিম এটো আমি উৎপাদক বিশ্লেষণ কৰিলে হ'ব 3 * 3 9 3 * 3 9 হ'ব এটুক আমি 9 টুক ভাঙিব লাগিব উৎপাদক বৰ উলিব 3 * 3 হ'ব এতে প্লাস কৰিলে কি হ'ব 6 হ'ব নহয় নে 3x² plus 3x plus 3x plus 3 হয় নহয় তাৰ পিছত চাবা ইয়াতে x² minus 5/3 ইয়াতে আমি এটা কি কমন লব পাৰিম 3x এটা কমন লব পাৰো 3x কমন ললে কি হ'ব x থাকিব ইয়াতে এটা x plus 1 থাকিব হয় নহয় ইয়াতে কি কমন লম আমি হেতু না ভাবু ইয়াতে যেটো দিছো এটো পেকেটত যেটো দিছো এটো পেকেটত হেতুই দিম দিয়াৰ পিছত এই এক লগত কি পূৰণ কৰিলে 3 হ'ব নিশ্চয় 3 প্লাস আছে প্লাস হয় না হয় তাৰ পিছত ইয়াতে সোয়া ইয়াতে আনি কিনে মই ইয়াতে কৰি দিছো সোয়া এতিয়া কমন লয় ইয়াতে হোৱা x² minus 5/3 আৰু এটা কমন হ'ব 3x plus 3 আৰু এটা হ'ব x plus 1 হয়নে x plus 1 এতিয়া আমি যেতিয়া কৰিম তোমালোকে এইখিনি লিখি লোৱা মই নেক্সট পেজত কৰি দি আছো নেক্সট পেজত কৰি দি আছো মই এটা হ'ব x² minus এটো লাইন হেতু পেজতো লিখি দিছো 3 আৰু এটা হ'ব x plus 1 আৰু এটা হ'ব 3x plus 3 হেতু পেজতো এটো কৰি দিছো আচ্ছা এতিয়া সোয়া এতিয়া আমি শূন্য কেটা বলিম যেতিয়া x² minus 5/3 is equal to 0 তেতিয়া কি কৰিম আমি x² টো ইয়াতে ৰাখি থম 5/3 টো ইয়াতে লৈ যাম x² স্কয়ার টো উঠাব গলে আমি x ৰ মান উলিয়াব গলে ইয়াতে কি হ'ব প্লাস মাইনাস √5/3 গতিকে আমি এটো পাইছিল না প্ৰথমতে এটা প্লাস আছে এটা মাইনাস আছে হয়নে তাৰ পিছত বা x plus 1 is equal to 0 তাৰ মানে আমি কি লিখিব পাৰো x is equal to -1 হয়নে x টো এফালে প্লাস আছিল হেফালে গলে কি হ'ব মাইনাস হ'ব বা 3x plus 3 is equal to 0 হলে কি হ'ব ইয়াতে তুমি 3x টো ৰাখি থোৱা 3 টো হেফালে লৈ যোৱা প্লাস আছিল মাইনাস হ'ব আকৌ x ৰ লগত 3 ইনটু হৈ আছে হেফালে গলে কি হ'ব ডিভাইড হ'ব ডিভাইড হলে आंसर টো কি ওলাব -1 এতেকে x is equal to -1 এতেকে আমি শূন্য দুটা কি পালো এতে -1 দি আমি শূন্য দুটা কি পালো এতেকে আমি লিখিব পাৰো যে এতেকে নির্ণয় শূন্যবোৰ দুটা দিয়াই আছিল বাকি আমি দুটা ওলালো নির্ণয় শূন্যবোৰ কি 5/3
আৰু এটা মাইনাছ √5/3 -1 এটা -1 এটা এইখিনি তাৰপিছত 4 নম্বৰটো কি দিয়া আছে চোৱা 4 নম্বৰটো দিয়া আছে x³ - 3x² + x + 2 এটা বহুপদ যি x ৰে হৰণ কৰা ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গ'ল gx উলিওৱা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকে চিন্তি থবা এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দেই এইবাৰ 2026ত আহাৰ চান্স আছে ভালেখিনি চান্স আছে গতিকে তোমালোকে চোৱা ইয়াতে আৰু এবাৰ মাতি দিছোঁ প্ৰশ্নটো চোৱা কি কৈছে x³ - 3x² + x + 2 এটা বহুপদ gx ৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গ'ল gx টো উলিয়াব দিছে আমাক হয়নে গতিকে চোৱা ইয়াতে কি দিয়া আছে প্ৰথমতে আমি সেইটো চাম এইটো বুজি কৰি দিছোঁ প্ৰথমতে চোৱা 4 নম্বৰটো 2.3 ইয়াতে সমাধান বুলি লিখি লোৱা মই সৰুকৈ লিখিলোঁ পেজ উল্টাব গ'লে অসুবিধা হয় সমাধান ইয়াত বা দিয়া আছে ইয়াত কি দিয়া আছে px কি দিয়া আছে নো x³ - 3x² কিতাপখন লগত লৈ ল'বা x + 2 qx দিয়া আছে x - 2 আকৌ rx দিয়া আছে -2x + 4 এতেকে gx = কি 1 এতেকে এতিয়া আমি কৰিম নাও আমি ফৰ্মুলাটো বহাই দিম px = কি আছিল gx ইনটু আমি সৰুতে পাইছিলোঁ ন qx + rx সেই সৰুৰে সেই ফৰ্মুলাটোৱে ইয়াত ব্যৱহাৰ হৈছে চোৱা px ৰ মান কিমান x³ - 3x² + x + 2 আকৌ gx ৰ মান হৈছে gx টো দিয়া নাই gx টো এনেকৈ বহাই থৈ দিয়া তাৰপিছত ইনটু হ'ল qx টো কি দিয়া আছে x - 2 প্লাছ rx টো দিয়া আছে -2x + 4 হয়নে এতিয়া ধুনীয়াকৈ এইখিনি বহাই দিয়া x³ - 3x² + x + 2 এইখিনি ইফালে যোগ হৈ আছে এইফালে এইখিনি লৈ আহা এইখিনি কি হৈ আছে এইখিনি প্লাছ মাইনাছে মাইনাছ হ'লে এইখিনি মাইনাছ হ'লে ইয়াতে আহি প্লাছ হ'ব +2x প্লাছ হ'ল এইটো প্লাছ আছিল এইটো ইয়াতে আহি মাইনাছ হ'ব 4 = কি লিখিম আমি gx ৰ লগত কি ইনটু হৈ আছে x - 2 মানে qx টো ইনটু হৈ আছে হয়নে গতিকে এইখিনি চোৱা x³ 3x² এটা আছে -3x² আৰু কত x² নাই গতিকে ইয়াতে এটা x জমা আছে ইয়াতে দুটা x জমা আছে নিশ্চয় 3টা x হ'ব -4 টো মাইনাছ আছে এখানে মাইনাছ দুটা গলেও আমাৰ দুটা থাকি যাব ইয়াতে এইটো ইনটু হৈ আছিল ইয়াতে কি হ'ব ডিভাইড হ'ব নহয়নে gx টো থাকি গ'ল ইয়াতে ধুনীয়াকৈ আমাৰ এতিয়া gx টো ওলাই যাব এতিয়া চোৱা এতিয়া আমি এই x - 2 ৰে আমি এটুক হৰণ কৰিম হয়নে ইয়াতে সাইডত কৰি দিও চোৱা x - 2 ৰে আমি এটু হৰণ কৰিম x³ - 3x² + 3x - 2 প্ৰথমতে আমি এটু বনাই লম এটু বনাব গলে আমাৰ কি হ'ব ইয়াতে এটা x আছে ইয়াতে আমি নিশ্চয় x² লম x² * x x³ মাইনাছ আছে ইয়াতে -2x² + x² ইয়াতে বহাম গতিকে ইয়াতে প্লাস আছে এটো মাইনাস ধৰি ক্যান্সেল হ'ব এটো মাইনাস আছে এটো প্লাস ধৰিম প্লাস ধৰিলে আমাৰ এটা -x² থাকিয়ে যাব প্লাস 3x - 2 হয়নে এটা আমাৰ ইয়াতে স্কয়াৰ আছে ইয়াতে এটা x আছে নিশ্চয় আমি আৰু এটা ইয়াতে মাইনাসও আছে ইয়াতে মাইনাস ধৰিম -x বাৰ দিম x * x -x² তাৰপিছত মাইনাসে প্লাস 2x প্লাস 2x গতিকে সোয়াইটো মাইনাস আছে প্লাস ধৰিলে আমাৰ কি হ'ব এটো ক্যান্সেল হৈ যাব নহয়নে তাৰপিছত ইয়াতে কি হ'ল এটো প্লাস আছে এটো মাইনাস ধৰিলে আমাৰ কি কিমান থাকি যাব ইয়াতে 3x এটা আছে তাৰপিছত যদি 2x এটা গুছি যায় তেতিয়া হলে ইয়াতে থাকিব 1x মানে x আৰু ইয়াতে -2 ইয়াতে -x - 2 আছে ইয়াতে x - 2 আছে নিশ্চয় এবাৰ কিমান বাৰ দিম ইয়াতে যেটো প্লাস আছে +1 গতিকে কি হ'ল x - 2
মিলি গৈছেনে নাই এতিয়া আমি শেষত লিখি দিব পাৰোঁ তোমালোকে ধুনীয়াকৈ লিখি ল'বা বৰ সৰু সৰুকৈ লিখিছোঁ নহ'লে মানে বহুত জাগা গুচি যায় আৰু ধুনীয়াকৈ বুজাব নোৱাৰোঁ তাৰপিছত এতেকে আমি লিখিব পাৰোঁ এতেকে লিনিয়াৰ gx is equal to gx is equal to x square minus x plus 1 এইটো gx ওলাল হয়নে এইটো আমি ইয়াতে লিখি দিছোঁ এইটো হৈছে আমাৰ 4 নম্বৰটোৰ সমাধান তাৰে পিছত চোৱা 5 নম্বৰটোলৈ আহোঁ আমি তাৰপিছত 5 নম্বৰটোত কি দিয়া আছে চোৱা 5 নম্বৰটোত কি দিয়া আছে চোৱা কেইটামান বহুপদ px gx qx আৰু rxৰ উদাহৰণ দিয়া যাতে ইহতে বিভাজন কলন বিধি সিদ্ধ কৰে কি বুলি কৈছে যে কেইটামান উদাহৰণ দিব দিছে আমাক যে px gx আৰু qxৰ আৰু কৈছে কি যে ইহতে বিভাজন কলন বিধি সিদ্ধ কৰে গতিকে 1 নম্বৰটোত দিয়া আছে pxৰ মাত্ৰা ইকুৱেল টু qxৰ মাত্ৰা আকৌ 2 নম্বৰত দিয়া আছে qxৰ মাত্ৰা ইকুৱেল টু rxৰ মাত্ৰা আকৌ 3 নম্বৰত দিয়া আছে rxৰ মাত্ৰা ইকুৱেল টু 0 গতিকে আমি 5 নম্বৰ তিনিটা ইয়াতে সমাধান কৰিম 5ৰ 1 নম্বৰটো চোৱা 5ৰ 1 নম্বৰটো লেট ধৰা হ'ল qx আমি যিকোনো এটা ধৰি ল'ম যেহেতু আগৰ গণিতবোৰ কৰিছোঁ এই হিচাপত ধৰি ল'ম x স্কয়াৰ x প্লাস 1 এইটো আমি ধৰি ল'ম qx অলপ আগত ওলাল হয়নে আৰু px টো কি ধৰিম 4x স্কয়াৰ প্লাস 4x প্লাস 4 আৰু gx টো ধৰিম gx কিমান ধৰিম 4 আৰু rx 0 গতিকে চোৱা তোমালোকে এইখিনি তৈয়াৰ কৰি দিবা চোৱা প্ৰথমতে আমাৰ কি দিয়া ধৰি ললো সেইখিনি আগত প্ৰথমতে লিখি ললো তাৰপিছত এতিয়া আমি সূত্ৰত বহাই দিলে হৈ যাব এটা তোমালোকে সাইডত লিখি লব পাৰা যে qx ৰ লগত লগত 4 পূৰণ কৰি একে লিখিও ল'ব পাৰা গতিকে এতেকে চোৱা প্ৰথমতে কি হ'ব px is equal to gx into qx plus rx হয়নে এতিয়া আমি মান বহাই দিম gx ৰ মান 4 into qx ৰ মান কিমান x square plus x plus 1 আৰু is equal plus 0 এতিয়া আমি 4 লগত চোৱা 4x square এইখিনি গোটেইখিনিৰ লগত পূৰণ plus 4x plus 1 plus 0 এতেকে 4x square plus 4x plus 4 এতেকে আমি শেষত লিখিব পাৰোঁ এতিয়া আমাৰ px ৰ লগত মিলিছে নে নাই px ৰ মান আৰু কি qx ৰ মান সমান হৈছে নে নাই চাচোন ইয়াতে কি কৈছে 1 নম্বৰটো কি কৈছে তোমালোকে চাচোন qx ৰ মাত্ৰা ইকুৱেল টু qx ৰ মাত্ৰা এতেকে আমি লিখিব পাৰোঁ ইহত বিভাজন কলন বিধি সিদ্ধ কৰি ইহতে বিভাজন কলন বিধি কি কৰে সিদ্ধ কৰে বুজি পাইছানে একেবাৰে সহজ তাৰে পিছৰটো চোৱা 5 নম্বৰৰ 2টো চোৱা 5ৰ 2 নম্বৰটোত কি কৈছে যে qx ৰ মাত্ৰা ইকুৱেল টু rx ৰ মাত্ৰা qx ৰ মাত্ৰা আৰু rx ৰ মাত্ৰা ওলাব দিছে চোৱা 5ৰ 2 নম্বৰটো gx is equal to কি x square plus x plus 1 px is equal to কিমান এবাৰ আমি 7 ধৰিছো 7x square plus 7x plus 7 আকৌ qx টো কি 7 হয় নে নহয় যেহেতু gx ৰ লগত qx টো ইনটু হৈছে ইয়াতে 7 ধৰিছো ঠিক rx is equal to কি what now px
is equal to gx into qx plus rx মান বহাই দিয়া x square plus x plus 1 qx ৰ মান হৈছে into 7 আৰু rx ৰ মান একো নাই মানে 0 গতিকে 7x square plus 7x plus 7 এটাকে এটো মিলিছে নে নাই আমাৰ px ৰ লগত মিলিছে নে নাই চোৱাচোন এটো px দিয়া আছিল এটো চোৱা গতিকে এটাকে আমি এনেকৈ লিখি দিব পাৰো যে নম্বৰটো নহয় এটো আমি লিখি দিব পাৰো পাছত এটো qx is equal to rx এটাকে ইহতে বিভাজন সরি ক্যামেরা দেখা নাই বিভাজন কলন বিধিত সিদ্ধ করে তাৰপিছত পাছৰ আৰু এটা আছে চোৱা পাছৰ 3 নম্বৰটোত কি কৈছে rx is equal rx ৰ মাত্ৰা কিমান কৈছে 0 হয়নে চোৱা পাছৰ 3টো rx ৰ মাত্ৰা 0 মই ছাত্ৰ-ছাত্ৰীসকল মই গছৰ তলত বহি কিনে কৰি আছো বতাহ আহি আছে ফেচবুক অলপ লটপট হৈ আছে তোমালোকে বেয়া নাপাবা চোৱা পাছৰ 3 নম্বৰটো লে px is equal to x cube plus twice x square plus x plus 2 হয়নে আৰু gx is equal to x square minus 1 qx is equal to x plus 2 আৰু rx is equal to what গতিকে থেকে আমি এতে লিখিব পাৰো এতেকে px is equal to gx into qx plus rx qx ৰ মান কি x square minus 1 আৰু x plus 2 plus 0 গতিকে ইয়াতে একবাৰ x square ৰ লগত আমি গোটেইখিনি পূৰণ কৰিব লাগিব আকৌ minus 1 ৰ লগত x plus 2 টো পূৰণ কৰিব লাগিব হয়নে গতিকে চোৱা x square আৰু x হ'ল x cube plus twice x square তাৰপিছত minus 1x minus plus minus 1 into 2 is my answer তোমালোকে স্ক্রিনশট মারি ধুনীয়াকৈ লিখি ল'বা আমি তাৰে নেক্সট ভিডিঅ'ত আমি 6 নম্বৰৰ পৰা আলোচনা কৰিম